জোনাইয়ে আদর্শ অঙ্গনওয়াড়ি কেন্দ্র নির্মাণে দুর্নীতির অভিযোগে এক ব্যক্তিকে আটক করা হয়েছে। জোনাইয়ে আদর্শ অঙ্গনওয়াড়ি কেন্দ্র নির্মাণের দুর্নীতির অভিযোগে গ্রেফতার মুরকংসেলেক জনজাতি ব্লকের প্রাক্তন খণ্ড উন্নয়ন আধিকারিক পরমানন্দ শইকিয়া। বঙ্গাইগাঁওয়ের বৈচামারি থেকে আটক করা হয়েছে এই ব্যক্তিকে। 4 দিনে পুলিশের জিম্মায় রাখা হবে তাকে। জোনাইয়ের আদর্শ অঙ্গনওয়াড়ি কেন্দ্র নির্মাণের দুর্নীতির অভিযোগে শনিবার মুরকংসেলেক ব্লকের প্রাক্তন খণ্ড উন্নয়ন আধিকারিক জনজাতি তথা বঙ্গাইগাঁও জেলার বৈটামারি উন্নয়ন খণ্ডের খণ্ড উন্নয়ন আধিকারিক প্রণবানন্দ শইকিয়াকে বৈটামারি থেকে জোনাই পুলিশ গ্রেফতার করেছে। হ্যাঁ, অভিযোগটো মোৰ মতে সঁচা নহয়। তাৰমানে কেলে মই যেতিয়া অফিচিয়েল প্ৰচিডিউৰ মতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বিল দিছে আৰু একাউণ্টেণ্টে ফাইল পুট আপ কৰিছে, মই সেইমতে পইচা উলিয়াইছোঁ। তাত মই কোনো জড়িত নাই। মই ব্যক্তিগত মেডক অকলে নাছিলে, 8খন কমিটি আছিলে, 8খন কমিটিৰ চেয়াৰমেন আছিলে। সেই 8খন কমিটিৰ চেয়াৰমেনৰ টকাটো সোমাইছে, কিন্তু কে কাৰণ মানে অৰ্থাৎ আপোনাৰ কুম্বাঙে পইচাটো কিয় মেডকক দিলে আমি সেইটো নাজানো। যোৱা 11 মাৰ্চ 2024 জনজাতি উন্নয়ন খণ্ড মুৰকংসেলেক খণ্ড বিষয়াৰ আদৰ্শ অংগনবাড়ী ঘৰ নিৰ্মাণ কেলেংকাৰীত জড়িত হৈ 11 তাৰিখে ৰাজু মাধৱক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু সেইমতে এতিয়াও বিচাৰাধীন অৱস্থাত আছে। তাৰ লগতে তদন্ত কৰাৰ পাছত যোৱাকালি মুৰকংসেলেক জনজাতি উন্নয়ন খণ্ডৰ বিষয়া, এই সময়ত কৰ্মৰত খণ্ড বিষয়া পৰমানন্দ শইকীয়া যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ কাৰণে অসম জোনাই পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিকেইজন ব্যক্তি এই নিৰ্মাণ কেলেংকাৰীত জড়িত হৈ আছে সেইকেইজনকো অনতিপলমে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিব লাগে। আৰু অতি পৰিতাপৰ বিষয় যে শ্ৰী ৰাজু মাধৱ ডাঙৰীয়াই এই কেলেংকাৰীত, এই গৃহ নিৰ্মাণৰ কেলেংকাৰীত জড়িত হৈও এতিয়া নিজক লিডাৰ কি কয় নিজৰ পৰিতাপৰ বিষয় যে ই নিজক এই জাতীয় সংগঠনক যি আবুল তাবুল গাই যি নিশা বুলি সি নিজক পৰিচয় দি সভা সমিতি পাতি আছে। তাৰ কাৰণে অতি সোনকালে একেতক দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। ইয়াতে আমাৰ 54 লাখ টকাৰ কেলেংকাৰী হৈছে আৰু এতিয়া ন তথ্য এতিয়া অহাৰ আশা আছে। যিহেতু যোৱাকালি আমাৰ এই পৰমানন্দ শইকীয়াক যোৱাকালি কৰায়ত্ব কৰিছে। তাতে আমাৰ ৰাজু মাধৱ ডাঙৰীয়াই য'ত পইচা লেনদেন হৈছে সেই বিষয় লৈও এতিয়া কিছু কথা ওলাই পৰিছে। তাৰ কাৰণে আমি খুব কম সময়ৰ ভিতৰত আমি জ্ঞাত হ'ম ক'ত কিদৰে এই কেলেংকাৰী হৈছিলে, কেনে ধন আত্মসাৎ কৰিছিলে। আৰু আজি আমি তাকাম মিচিং পৰিণ কেবাং, মিচিং মিমাক কেবাং আমি দাবী জনাইছোঁ যে অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। ইয়াতে আমাৰ কিছু তথ্য পোহৰলৈ অহা আমি গম পাইছোঁ, সম্ভাৱনা পাইছোঁ যে যিহেতু ৰাজু মাধৱ ডাঙৰীয়াৰ টক্সম ইলেক্ট্ৰনিক মটৰ্ছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী বেংক একাউণ্টত 21 লাখ টকা, গুৱাহাটী লাল গণেশৰ বাসিন্দা কলিল দত্ত চৌধুৰীৰ একাউণ্টলৈ 12 লাখ টকা, তেনেকুৱা আমাৰ ধন লেনদেনৰ কথা আমি ইয়াত ওলাই পৰিছে। আৰু বাকী তদন্ত হোৱাৰ পাছত এতিয়া ওলাই পৰিব আৰু তাৰ কাৰণে অতি সোনকালে সেই
দোষীক কৰায়ত্ব কৰি শাস্তি দিবৰ কাৰণে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী জনাইছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।